কেনে আছে আপোনালোক? নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। টেবু বুলি ক'লে আপোনালোকে বুজি পায়নে? টেবু বুলি ক'লে সাধাৰণতে নিষেধাজ্ঞা বুজায়। প্ৰত্যেকটো ধৰ্মৰে কিছুমান টেবু বা নিষেধাজ্ঞা আছে। আমাৰ সোণোৱাল কছাৰীসকলৰ প্ৰকৃত ধৰ্ম বা পৰম্পৰাগত ধৰ্ম হৈছে বাইথু ধৰ্ম, আৰু আমাৰ এই বাইথু ধৰ্মৰো কিছুমান টেবু বা নিষেধাজ্ঞা আছে। আৰু এই এনেকুৱা ধৰণৰ টেবু বা নিষেধাজ্ঞাসমূহে আমাৰ যি ধৰ্মীয় পৰম্পৰাৰ বান্ধোন, সেই বান্ধোনটো কটকটীয়া কৰি ৰাখে। আৰু আজি আমি আমাৰ বাইথু পূজাৰ কিছুমান টেবু বা নিষেধাজ্ঞাৰ বিষয়ে কথা পাতিম। মই কিছুমান টেবু বা নিষেধাজ্ঞা আপোনালোকৰ বাবে লৈ আহিছোঁ। আমি সেই টেবুবিলাকনো কি জানি লওঁ। প্ৰথম কথা হ'ল, আমাৰ বাইথু পূজাৰ কাৰ্যক্ৰমণিকাত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে। সেয়ে আমাৰ বাইথু পূজাৰ কাৰ্যক্ৰমণিকাত পুৰুষসকলক দেখা পোৱা যায়। অৱশ্যে সেৱকী বা ভক্ত হিচাপে পূজা আগবঢ়াব পাৰে মহিলাসকলে। গম পালে আপোনালোকে? আমাৰ বাইথু পূজাৰ কাৰ্যক্ৰমণিকাত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো কথা আপোনালোকে মনত ৰাখিব। মহিলাই ভক্ত হিচাপে তাত আমাৰ বাইথু পূজাত কি কৰিব পাৰিব? সেৱা বা পূজা আগবঢ়াব পাৰিব। সেইটো মনত ৰাখিব। মই লিখি আনিছোঁ আপোনালোকৰ বাবে। মই পেলাই শিকি আছোঁ আৰু আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মহিলাক শচং দিয়া নহয়। শচং মানে হৈছে শৰণ। মহিলাক শৰণ দিয়া নহয়। এই পুৰুষে যে শচং লয়, তাতেই মহিলাৰো শচং লোৱা হৈ যায়। দ্বিতীয়তে, মহিলাই হাইৰাংগীত পৰিৱেশন কৰিব নোৱাৰে। মহিলাই হাইৰাংগীত পৰিৱেশন কৰিব নোৱাৰে। কথাটো মনত ৰাখিব। সেয়ে হাইৰাঙৰ কলা কুশলীসকল পুৰুষ। এতিয়া আপোনালোকে গম পাইছে, এইবিলাক হৈছে আমাৰ বাইথু পূজাৰ, বাইথু ধৰ্মৰ কিছুমান টেবু। মহিলাই হুঁচৰি পৰিৱেশন কৰিব নোৱাৰে। সোণোৱাল কছাৰীৰ মহিলাসকলে হুঁচৰি পৰিৱেশন কৰিব নোৱাৰে। সেয়ে হুঁচৰিৰ কলা কুশলীবিলাক মহিলা। তিনিটা টেবু ইতিমধ্যে আপোনালোকক ক'লোঁ, মনত ৰাখিব। মহিলাই, আমাৰ সোণোৱাল কছাৰীৰ মহিলাই বাসদেউ পূজাত অংশগ্ৰহণো কৰিব নোৱাৰে, আনকি দৰ্শনো কৰিব নোৱাৰে। অৰ্থাৎ বাসদেউ পূজাত মহিলাই যাবও নোৱাৰে। কথাটো আপোনালোকে লক্ষ্য কৰিব। আমি কিছুমান বস্তু, আমাৰ খাদ্য সোণোৱাল মানুহে কেতিয়া খাব লাগে, কেতিয়া খাব নালাগে, এনেকুৱা কথা কিছুমান থাকে। আমি দুবিধ শাক, কচু আৰু ঢেকীয়া কেতিয়া খাব লাগে সোণোৱাল কছাৰী মানুহবিলাকে, সেই কথাটো আপোনাক ক'ব বিচাৰিছোঁ। আমাৰ বাইথু পূজাৰ পিছৰ পৰা কচু খোৱা নিষেধ। অৰ্থাৎ আমাৰ বাইথু পূজাৰ পিছৰ পৰা সোণোৱাল কছাৰীসকলে কচু খাব নালাগে। আৰু বাইথু পূজাৰ পাছৰ পৰাহে ঢেকীয়া শাক খোৱা প্ৰচলন হয়। অৰ্থাৎ বাইথু পূজাৰ পাছৰ পৰাহে আমাৰ সোণোৱাল কছাৰী মানুহবিলাকে ঢেকীয়া শাক খাব লাগে। গম পাইছে? সেইটো মই কোৱা কথা নহয়। এইটো আমাৰ সোণোৱাল কছাৰীসকলৰ বাইথু পূজাৰ কিছুমান টেবুৰ ভিতৰত পৰিছে আৰু নিষেধাজ্ঞা হয়। গতিকে আপোনালোকে কথাটো গুৰুত্ব দিব। হয়তো আপোনালোক বহুতে নেমানিবও পাৰে, মানিবও পাৰে, কিন্তু এইটো হৈছে আমাৰ টেবু। অৰ্থাৎ বাইথু পূজাৰ পিছৰ পৰা কচু খোৱা নিষেধ, আৰু বাইথু পূজাৰ পাছৰ পৰাহে ঢেকীয়া খোৱা প্ৰচলন হয় বা ঢেকীয়া খাব লাগে। বাইথুশালৰ পূজাৰী ৰাজাগুৰুৱে ভুৰুলিশালৰ প্ৰসাদ গ্ৰহণ কৰিব নোৱাৰে। কি বুলি কৈছে? বাইথুশালৰ পূজাৰী ৰাজাগুৰুৱে ভুৰুলিশালৰ প্ৰসাদ গ্ৰহণ কৰাটো নিষেধ আছে আমাৰ বাইথু পূজাৰ টেবুত। কথাটো আপোনালোকে গম পাইছে নহয়? আৰু এবাৰ শেষৰটো মই টেবু আপোনালোকক জনাব বিচাৰিছোঁ। বাইথু পূজাৰ কোনো দেৱতাক মদ উৎসৰ্গা কৰা নহয়। কি কৈছে? বাইথু পূজাৰ কোনো দেৱতাকে মদ উৎসৰ্গা কৰা নহয়। কেৱল সেৱকীসকলেহে বুঢ়া সাগৰৰ জল হিচাপে গ্ৰহণ কৰে। গতিকে এইখিনি হৈছে আমাৰ বাইথু পূজাৰ কিছুমান টেবু বা নিষেধাজ্ঞা। গতিকে এই টেবু বা নিষেধাজ্ঞাসমূহ আপোনালোক হয়তো বহুতে নাজানে, ময়ো জনা নাছিলোঁ। কিন্তু কিছুদিন আগতে মই এখন কিতাপ অধ্যয়ন কৰোঁতে সেই কথাখিনি পালোঁ, আৰু আপোনালোকক তাকে বোলো সেইখিনি কথা জনালোঁ।
আৰু কথাখিনি গুৰুত্বপূৰ্ণই বুলি ভাবিলোঁ। যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন কোনোবা ব্যক্তিয়ে যদি আমাৰ এই চেনেলখনলৈ আহিছে ভিডিঅ' চাবৰ কাৰণে, তেনেহ'লে আমাৰ ইউটিউব চেনেলটো সোণোৱাল মিক্সাৰ বুলি আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ ফেচবুক পেজখন ফ'ল' কৰি দিব। আৰু এইখিনি কথাকে ক'লোঁ, ধন্যবাদ। আকৌ লগ পাম আপোনালোকক।